নমস্কাৰ। এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুপল দাস। খেল জগতত দেৰগাঁও আছিহাৰা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰই দেৰগাঁৱৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সুনাম। নিউজ ডাইৰেক্ট। খেল জগতত দেৰগাঁও আছিহাৰা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰই দেৰগাঁৱৰ লগতে অসমলৈ কাৰাটে আৰু বক্সিঙৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। আমাৰ 11 অসম আৰক্ষী বাহিনীৰ যিটো খেলপথাৰ আছে পুলিচৰ, তাতে আমাৰ বক্সিং আৰু কাৰাটে দুটাই প্ৰশিক্ষণ দিয়া হয়। তাৰে এতিয়া বক্সিঙৰ যিকোনো খেল এতিয়া বৰ্তমান এহেঁতলোকে খেলি আহিছে। তাৰপিছত এতিয়া বৰ্তমান আমাৰ কাৰাটেৰ খেলসমূহ আমাৰ চলি আছে। এতিয়া বৰ্তমান আমাৰ ক্লাবৰ পৰা 17জন আৰু ছিনিয়ৰ 2জন মিলাই আমাৰ 19জন আমাৰ নেশ্যনেল পৰ্যায়ত খেলিবলৈ যাব দিল্লী তালকটৰা ইনডোৰ ষ্টেডিয়ামত, যিটো আমাৰ ইণ্ডিয়ান অলিম্পিকৰ আণ্ডাৰত যিটো আছে আপোনাৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন নামৰ যিটো সন্থা আছে, তেখেতলোকে এখন অফিচিয়েল গেম এখন পাতিছে। তাতে মানে আমাক ইনভাইট কৰিছে। অকল আমাক বুলি নহয়, অসমৰ বহুতখিনি সন্থাৰ যিখিনি ষ্টাইলসমূহ আছে, ষ্টাইলসমূহে নিজৰ ষ্টাইল চেম্পিয়নশ্বিপৰ পৰা গ'ল্ড মেডেল, চিলভাৰ মেডেলসমূহ চিলেক্ট কৰি পেলাই লৈ যাব। আমাৰ 104জন আমাৰ অসমৰ পৰা আছে। তাৰে আমাৰ ক্লাবৰ পৰা 19জন আছে। 19জনৰ যিকেইজন আমাৰ আজি যাবলৈ ওলাইছে, তেওঁসকল আমাৰ দেৰগাঁও আছিহাৰা কাৰাটে স্কুল বিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লৈ থকা অৱস্থাত আমি চিলেক্ট কৰিছোঁ। কেতিয়া খেলসমূহ হ'ব? খেলসমূহ অনুষ্ঠিত হ'ব নৱেম্বৰ মাহৰ 19 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত। কেটাগৰীত আপোনাৰ হয়, চাব জুনিয়ৰত আছে আৰু কেডেটত আছে, জুনিয়ৰত আৰু ছিনিয়ৰ, 3টা কেটাগৰী। হয়, আমি দেখিছোঁ যে আপোনালোকৰ ক্লাবৰ পৰা আগতেও বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে গ'ল্ড মেডেল বা বিভিন্ন পৰ্যায়ৰ উত্তীৰ্ণ হৈ দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত এইবাৰ কেনেকুৱা আশাবাদী? নাই, এইবাৰ আমি আশাবাদী এটাই যে আমি মানে খেলৰ আগমুহূৰ্তত যিকেইদিন আমি সময় পাইছোঁ, সেইকেইদিন আমি পূৰা আপোনাৰ 100% আমি চেষ্টা কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা যিখিনি যাব, সেইসকলে যাতে আমাৰ দেৰগাঁৱলৈ সোণৰ পদকৰ পৰা ধৰি আপোনাৰ ৰূপৰ পদকৰ পৰা ধৰি ৰজক পদকলৈকে আমাৰ সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী। আমাৰ কোচ কেইজন আমাৰ মাজত আছে। আমাৰ কামিন খান, তেখেতেও বহুতখিনি কষ্ট কৰি আছে আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিবৰ কাৰণে। যিহেতু মই অলপ সময় কম পাওঁ, হ'লেও সপ্তাহত 2 দিন বা 3 দিনটো মই ভিজিট কৰোঁৱেই আমাৰ ক্লাবটোত। কিন্তু এইজন আমাৰ আমিন খান, যিজন আমাৰ কোচ আছে, তেখেতে বহুতখিনি কষ্ট কৰিছে আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিবৰ কাৰণে। আৰু আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি এক্সাৰচাইজ কৰি আছে, ইয়াত প্ৰেক্টিচ কৰি আছে, সেইসকলে কিন্তু 100% ট্ৰাই কৰি আছে নিজকে সবল কৰি তুলিবলৈ। তাতে আমাৰ 100% সবল কৰিবলৈ তোলাত আমাৰ চেঞ্চেই আমিন খানে বহুতখিনি কষ্ট কৰি আছে। আৰু আমাৰ লগত আছে বক্সিঙৰ যিটো মাষ্টৰ আছে আকাশ ভাস্কৰ, তেখেতেও আমাৰ ক্লাবত বহুখিনি ফিজিকেল এক্সাৰচাইজ, যিটো শাৰীৰিক অভ্যাস হ'ল, সেইবিলাকত মানে সহায় কৰি দিয়ে আমাৰ ল'ৰা ছোৱালীখিনিক। তেখেতেও বহুতখিনি সহায় কৰি দিয়ে। বৰগোহাঁই প্ৰথমতে সমৰ কলাত আছিলে। সমৰ কলাৰ পৰা গৈ পেলাই পাছত গৈ বক্সিং খেলি পেলাই বক্সিঙত সুনাম কঢ়িয়াই আনিলে। আৰু যুগান্তৰৰ পৰা ধৰি অসমৰ পৰা প্ৰথমগৰাকী অলিম্পিকত গৈ মেডেল পোৱা এগৰাকী আমাৰ লভলীনা বৰগোহাঁই। তাৰপাছত আমিও মানে বিচাৰি আছোঁ যে আমাৰ খেলৰ ফালৰ পৰাও কোনোবা এগৰাকী গৈ অলিম্পিকত মেডেল পাওক, বা আমাৰ কাৰাটে হওক, টাইকোৱাণ্ডো হওক, বক্সিং হওক, যিকোনো খেলত আমাৰ ইয়াৰ পৰা দেৰগাঁৱৰ পৰা এগৰাকী মুঠতে ওলাব লাগে। সেইকাৰণে আমি কি কৰিছোঁ, আমি যিখিনি সৰু ল'ৰা ছোৱালী ক'ৰবাত দোকানৰ সন্মুখত থিয় হৈ আছে, ক'ৰবাত ঘুমটিৰ সন্মুখত থিয় হৈছে, সেইসকলক আমি কি কৰিছোঁ, তোমালোকে ইয়াত থিয় হৈ নাথাকিবা, আমাৰ লগত 4টা বজাত আহা, 3টা বজাত আহি পেলাই আমাৰ লগত প্ৰেক্টিচ কৰা, কাৰাটে শিকা, বক্সিং শিকা, টাইকোৱাণ্ডো শিকা, একো নিশিকিলেও দৌৰা, মুঠতে কিবা এটা কৰা। আমি তেখেতসকলক আমি উঠাই আনিছোঁ, আনি পেলাই এই ফিল্ডখনত আমি আনি পেলাই প্ৰেক্টিচ কৰাই পেলাই আমি সেইসকলক নিজৰ ভবামতে আমি সেইসকলক উত্তীৰ্ণ কৰিব পাৰিছোঁ। আৰু সেইসকলৰ মাজৰ পৰা দুগৰাকী আমাৰ দেৰগাঁও আছিহাৰা কাৰাটেৰ ফালৰ পৰা দুগৰাকীয়ে এতিয়া ব্লেক বেল্ট পাবলৈ সক্ষমো হৈছে, অলৰেডি আমাৰ মাজতে আছে। তেওঁলোকেও যাব নেশ্যনেল খেলিবলৈ। আমি আশাবাদী যে তেওঁলোক দুজনে গৈ পেলাই আমাৰ দেৰগাঁও বা অসমবাসী আৰু আমাৰ যিটো পুলিচৰ কেম্পাছৰ ভিতৰৰ পৰা যাব, যিহেতু তেওঁলোকৰ কাৰণে
গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। উল্লেখযোগ্য যে আগন্তুক 19 নৱেম্বৰৰ পৰা 23 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে আৰু বক্সিং প্ৰতিযোগিতাত দেৰগাঁৱৰ আছিহাৰা কাৰাটে স্কুলৰ পৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে ক্ৰমে ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত যোগদান কৰাৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰশিক্ষক তুলসী লোহাৰৰ লগতে অভিভাৱকসকলো উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। পূৰ্বতেও এই আছিহাৰা কাৰাটে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত বহু মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ উপৰিও বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ই এক দেৰগাঁওবাসী ৰাইজৰ বাবে গৌৰৱৰ কথা। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।